ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে মই আজি এই ভিডিঅ'টোলৈ স্বাগতম জনাইছো। ইয়াৰ আগৰ পাঠত তোমালোকক অনুশীলনী 6.2 ৰ কেইটামান অংক কৰি দিছিলো আৰু আজি এই অংককেইটাৰ শেষৰ পৰাই আৰম্ভ কৰিম। নিশ্চয় তোমালোকে সকলোৱে মনোযোগেৰে শুনিবা। আহচোন আমি ভিডিঅ'টো আৰম্ভ কৰো। অনুশীলনী 6.2 ৰ 4 নম্বৰ প্ৰশ্নটোত আছে এটা ত্ৰিভুজৰ দুটা দূৰৱৰ্তী অন্তকোণ যদি 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী হয় তেনেহলে ইয়াৰ বহিকোণটোৰ মাপ উলিয়াব লাগে। এতিয়া চোৱা এইটোৱে আমি ত্ৰিভুজ ধৰি ললো। এই ত্ৰিভুজটোৰ ABC ইয়াৰ দূৰৱৰ্তী অন্তকোণ এইটো 80 ডিগ্ৰী আৰু এইটো 60 ডিগ্ৰী। এতিয়া এই বহিকোণটোৰ মাপটো উলিয়াব লাগে। তোমালোকে নিশ্চয় ইয়াৰ আগৰ পাঠত শিকিছা যে ত্ৰিভুজৰ বহিকোণৰ মাপ ইয়াৰ দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপৰ যোগফলৰ সমান। অৰ্থাৎ উত্তৰটো আমি লিখিব লাগিব। তোমালোকে এনেকৈ লিখিবা সমাধান দূৰৱৰ্তী অন্তকোণ দুটাৰ মাপ 60 ডিগ্ৰী আৰু 80 ডিগ্ৰী। এতেকে বহিকোণটোৰ মাপ 60 যোগ 80 সমান 140 ডিগ্ৰী। একেবাৰে সহজ প্ৰশ্ন, তোমালোকে নিশ্চয় এইটো সুন্দৰকৈ বুজিছা। এইবাৰ 5 নম্বৰ প্ৰশ্নটো লৈছো। এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ দিয়া আছে আৰু এটা দূৰৱৰ্তী অন্তকোণৰ মাপ দিয়া আছে। এতিয়া আনটো দূৰৱৰ্তী অন্তকোণৰ মাপ উলিয়াব লাগে। এই ক্ষেত্ৰত তোমালোকে চিত্ৰটো চোৱাচোন। যদি চিত্ৰটো এনেকুৱা হয়, এইটো এটা ত্ৰিভুজ আৰু এইটো বহিকোণ। এতিয়া এই দূৰৱৰ্তী অন্তকোণ যদি 25 ডিগ্ৰী হয় এই কোণটো উলিয়াব লাগে। এতিয়া আমি এই কোণটোক যদি x বুলি ধৰি লওঁ তেতিয়া কেনেকুৱা হ'ব? x ৰ লগত 25 প্লাছ কৰিলে আমি এইটো পাম। গতিকে আমি লিখো ধৰা হ'ল আনটো দূৰৱৰ্তী অন্তকোণ x ধৰি ললো এইটো। এতিয়া প্ৰশ্নমতে লিখিব পাৰা বা তোমালোকে আমি জানো যে বুলি লিখিব পাৰা, কোনো অসুবিধা নাই। x plus 25 ডিগ্ৰী is equal to 114 ডিগ্ৰী বা x is equal to 114 ডিগ্ৰী minus 25 ডিগ্ৰী বা x is equal to 14 ৰ পৰা 5 গলে 9 পাছে 14, ইয়াত শূন্য থাকিল অৰ্থাৎ 10 ৰ পৰা 2 গলে 8, 89 ডিগ্ৰী। অৰ্থাৎ এই কোণটো হ'ব 89 ডিগ্ৰী। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় অংকটো সুন্দৰকৈ বুজিছা। এনেধৰণে তোমালোকে উলিয়াব দিয়া কোণটোক x ধৰিবা আৰু বহিকোণৰ লগত দূৰৱৰ্তী অন্তকোণৰ যিটো সূত্ৰ সেই সূত্ৰটো প্ৰয়োগ কৰিবা। এতিয়া আমি 6 নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটোত আছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ বিপৰীত অন্তস্থ কোণ দুটা ক্ৰমে 49 ডিগ্ৰী আৰু 41 ডিগ্ৰী হলে বহিকোণৰ যোগ কিমান? এতিয়া তোমালোকে ইয়াত দেখিছা বিপৰীত অন্তস্থ কোণ। ইতিমধ্যে কিতাপতো দিয়া আছে বিপৰীত অন্তস্থ কোণকেই দূৰৱৰ্তী অন্তস্থ কোণ বোলা হয়। গতিকে এইটো অংক আমাৰ আগৰ অংকবিলাকৰ দৰে হ'ব। বহিকোণৰ মাপ লিখিবা তোমালোকে বহিকোণটোৰ মাপ সমান 49 ডিগ্ৰী প্লাছ 41 ডিগ্ৰী is equal to 90 ডিগ্ৰী। এইটোৱে হ'ব ইয়াৰ উত্তৰ। তোমালোকে নিশ্চয় এই অনুশীলনৰ অংকসমূহ সুন্দৰকৈ বুজিলা। ছাত্ৰ ছাত্ৰীসকল এবাৰ
আহিছো ত্ৰিভুজৰ কোণৰ যোগৰ ধৰ্মলৈ তোমালোকক ইয়াতে দুটা চিত্ৰ আঁকি দিছো মই ত্ৰিভুজ এ বি সি আৰু ত্ৰিভুজ ডি ই এফ তোমালোকে কোৱাচোন বাৰু প্ৰথম যেটো চিত্ৰ আছে এই চিত্ৰটোত এই তিনিটা কোণৰ যোগফল যিমান হ'ব দ্বিতীয় চিত্ৰটোত এই তিনিটা যোগফল কিমান হ'ব বেছি হ'ব নে কম হ'ব নিশ্চয় তোমালোকে হয়তো ভাবিছা প্ৰথমটোৰ ক্ষেত্ৰত তিনিটা কোণ যোগ কৰিলে যিমান হ'ব দ্বিতীয়টোৰ ক্ষেত্ৰত তিনিটা কোণ যোগ কৰিলে বেছি হ'ব বহুতে সেই ভুলটো কৰে তোমালোকে সেই ভুলটো আজিৰ পৰা আৰু কৰিব নোৱাৰিবা তোমালোকে জানি লোৱা ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী হেতু লাগে সৰুৱে হওক বা ডাঙৰে হওক অৰ্থাৎ এংগল এ প্লাস এংগল বি প্লাস এংগল সি ইজ ইকুৱেল টু 180 ডিগ্ৰী ইয়াতে এংগল ডি প্লাস এংগল ই প্লাস এংগল এফ ইজ ইকুৱেল টু 180 ডিগ্ৰী এইটো তোমালোকে নিশ্চয় বুজিলা এতিয়া আমি চাম যদি এটা ত্ৰিভুজৰ দুটা কোণ দিয়া থাকে তৃতীয় কোণটো কেনেকে উলিয়ায় এতিয়া চাওচোন ধৰা হল এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজটোৰ তোমালোকক এই কোণটো দিছে 90 ডিগ্ৰী আৰু এই কোণটো 60 ডিগ্ৰী এই কোণটো উলিয়াব লাগে যদি এনেকুৱা অংক হয় তেতিয়া হলে আমি কি কৰিম জানো আমি এই তিনিটা কোণৰ যোগফল যেটো 180 বুলি জানো গতিকে লিখিম আমি জানো যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল 180 ডিগ্ৰী এতিয়া প্ৰশ্নমতে x plus 60 degree plus 90 degree is equal to 180 degree বা x plus 90 আৰু 60 915 অৰ্থাৎ 150 ডিগ্ৰী is equal to 180 ডিগ্ৰী বা x is equal to 180 ডিগ্ৰী minus 150 ডিগ্ৰী বা x is equal to 30 ডিগ্ৰী গতিকে এই কোণটো হ'ব 30 ডিগ্ৰী আৰু এতিয়া তোমালোকে চোৱাচোন এটো 60 এটো 30 হলে 60 30 কিমান হ'ব 90 ডিগ্ৰী আৰু এটো 90 ডিগ্ৰী আৰু মুঠতে তিনিটা যদি আমি কোণ লগ কৰো তেতিয়া হ'ব 180 ডিগ্ৰী নিশ্চয় তোমালোকে এটো বুজিছা আৰু ইয়াৰ পিছৰ অনুশীলনীত যিবোৰ অংক আছে এনেকুৱা ধৰণৰ অংক হ'ব তোমালোকে কৰিব পাৰিবা ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া অনুশীলনী 6.3 অংকসমূহ সমাধান কৰিবলৈ চেষ্টা কৰিম এই অংককেইটা যথেষ্ট গুৰুত্বপূৰ্ণ অৰ্থাৎ এই অংককেইটাৰ পৰা আমি এই পাঠত কি শিকিলো কি নিশিকিলো তাৰ এটা সঠিক মূল্যায়ন হ'ব গতিকে তোমালোকে ভালদৰে মনোযোগ দিবা ইয়াত চোৱাচোন 1 নম্বৰত প্ৰশ্নটোত আছে চিত্ৰৰ পৰা x নিৰ্ণয় কৰা অৰ্থাৎ ইয়াত এটা কোণ 50 ডিগ্ৰী এটা কোণ 60 ডিগ্ৰী হলে এই কোণটো উলিয়াব দিছে ঠিক তেনেদৰে ইয়াত ভালেকিটাও চিত্ৰ আছে মই এটা এটাকৈ তোমালোকক চিত্ৰসমূহ বুজাই দিম তোমালোকে সুন্দৰকৈ বুজি পাবা এতিয়া ইতিমধ্যে আমি আলোচনা কৰিছো তথাপি এইটো দেখুৱাব বিচাৰিছো ইয়াৰ এই কোণটো 50 ডিগ্ৰী এই কোণটো 60 ডিগ্ৰী হলে এই কোণটো যদি উলিয়াব লাগে তেতিয়া হলে এই তিনিটা কোণ যোগ কৰিলে যেহেতু 180 ডিগ্ৰী হয় আমি আগতে পালো এই কোণটো উলিয়াবলৈ হলে এই কোণ দুটাক যোগ কৰি 180 পৰা বিয়োগ কৰিব লাগিব এতিয়া ইয়াত এনেকৈ লিখিবা x is equal to 180 degree minus 50 plus 60 is equal to 180 degree minus 6 পাছে 11 110 ডিগ্ৰী is equal to হ'ব তোমাৰ 180 পৰা 110 গলে 70 ডিগ্ৰী অৰ্থাৎ এই কোণটো হ'ব 70 ডিগ্ৰী আকৌ তোমালোকে এতিয়া এনেকৈ যোগ কৰি চাব পাৰা উত্তৰটো শুদ্ধ হ'ল নে নাই 0 0 0 0 হল 7 6 13 13 পাছে 18 অৰ্থাৎ 180 হল আমি গম পালো যে তিনিটা কোণৰ যোগফল 180 হৈছে গতিকে অংকটো শুদ্ধ হৈছে এবাৰ বি টো প্ৰশ্নটোলৈ অহা মই এটো মুছি দিছো বি টোত চোৱা
এই কোণটো 90 ডিগ্ৰী, এই কোণটো 30 ডিগ্ৰী, এই কোণৰ পৰিমাণ সুধিছে। অৰ্থাৎ এই ক্ষেত্ৰতো আমি কি কৰিম, x ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 90 প্লাছ 30 আমি এনেকে লিখিম ইজ ইকুৱেল টু 180 ডিগ্ৰী মাইনাছ 9 3 12 120 ডিগ্ৰী সমান 60 ডিগ্ৰী। এতিয়া 1ৰ চি নম্বৰ প্ৰশ্নটো লৈছো। ইয়াত চোৱা, এইটো এটা ত্ৰিভুজ আৰু এই ত্ৰিভুজটোৰ এই বাহুটো আৰু এই বাহুটোত এনেকে এটা কাটা চিন দিয়া আছে আৰু এই কোণটো 45 ডিগ্ৰী, এইটো কোণ উলিয়াব লাগে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক ইয়াৰ আগৰ পাঠত মই নিশ্চয় কোৱা তোমালোকৰ মনত আছে, এনেকুৱা ধৰণৰ যদি জ্যামিতিত কিবা চিহ্ন তোমালোকে দেখা পোৱা তেতিয়াহ'লে বুজিবা সেই কোণটো 90 ডিগ্ৰী হয়। গতিকে আমি আচলতে প্ৰশ্নটো উত্তৰ পালো, তথাপি যেহেতু আমি অংকটো কৰিব লাগিব সেয়ে আমি অংকটো কৰিবলৈ চেষ্টা কৰো। এতিয়া চোৱা, এই বাহুটো আৰু এই বাহুটোত এনেকে যে দুটা চিন দিয়া আছে, ইয়াৰ অৰ্থ হল এইটো বাহু আৰু এইটো বাহু সমান। তোমালোকে সেইটো বুজিবা, সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰত এনেকুৱা এটা চিম্বল দিয়া থাকে বা চিন দিয়া থাকে। এতিয়া এই বাহুটো আৰু এই বাহুটো যেতিয়া সমান হয় তেতিয়া ইয়াৰ লগত লাগি থকা যি দুটা কোণ আছে, এই কোণটো আৰু এই কোণটো সদায় সমান হয়। অৰ্থাৎ সমদ্বিবাহু ত্ৰিভুজৰ ভূমি সংলগ্ন কোণ দুটা সদায় সমান। এই চিত্ৰটোকে মই আকৌ এনেদৰে আঁকি দিছো, তোমালোকে চোৱাচোন। এইটো এটা সমদ্বিবাহু ত্ৰিভুজ, ইয়াৰ এইটো বাহু আৰু এইটো বাহু সমান, তেতিয়াহ'লে এই কোণটো আৰু এই কোণটো সমান হয়। অৰ্থাৎ আমি কওঁ সমদ্বিবাহু ত্ৰিভুজৰ ভূমি সংলগ্ন কোণ দুটা সদায় সমান। এতিয়া এই কোণটো 45 ডিগ্ৰী হলে তোমালোকে এই কোণটো কি লিখিব পাৰিবা, 45 ডিগ্ৰী। এতিয়া যেহেতু আমাক ইয়াত একো কথা কোৱা নাছিল, কেৱল চিত্ৰৰ দ্বাৰা বুজাইছিল আমাক, সেয়ে আমি লিখিম ইয়াতে চিত্ৰৰ পৰা বুজা গ'ল যে ই এটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে x is equal to 180 ডিগ্ৰী মাইনাছ 45 ডিগ্ৰী প্লাছ 45 ডিগ্ৰী সমান 180 ডিগ্ৰী মাইনাছ 90 ডিগ্ৰী সমান 90 ডিগ্ৰী। অৰ্থাৎ এই কোণটোৰ পৰিমাণ হ'ব 90 ডিগ্ৰী। আমি ইয়াৰ আগতেও কৈছিলো সেই কোণটোৰ পৰিমাণ 90 ডিগ্ৰী হ'ব, আৰু এতিয়া অংক কৰিও উলিয়ালো সেই কোণটোৰ পৰিমাণ 90 ডিগ্ৰী হৈছে। তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিছা। এবাৰ আমি 1ৰ ই নম্বৰ প্ৰশ্নটো লৈছো। এই প্ৰশ্নটো তোমালোকে চোৱাচোন। ইয়াত আমি দেখিছো এই বাহুটো আৰু এই বাহুটো সমান, এই কোণৰ পৰিমাণ 90 ডিগ্ৰী আৰু উলিয়াব লাগে x, এই কোণটো উলিয়াব লাগে। এতিয়া এই কোণৰ পৰিমাণ কিয় 90 ডিগ্ৰী বুলি কলো তোমালোকে ইতিমধ্যে বুজিছা আৰু ক'ব নালাগে। এতিয়া এইটো কোণ যদি 90 ডিগ্ৰী হয় আৰু এই কোণটোৰ পৰিমাণ x ডিগ্ৰী হয় আৰু ই এটা সমদ্বিবাহু ত্ৰিভুজ হয়, তেতিয়াহ'লে এই কোণটো উলিয়াবলৈ আমাৰ যথেষ্ট সহজ হ'ব। কিয়নো আমি জানো যি দুটা বাহু সমান সেই বাহু দুটাই সৃষ্টি কৰা যি দুটা কোণ আছে, এতিয়া এইটো কোণ আৰু এই কোণটো, এই কোণ দুটা সমান হ'ব। অৰ্থাৎ এই কোণৰ পৰিমাণো হ'ব x। গতিকে আমি চিত্ৰৰ পৰা x plus x is equal to 90 ডিগ্ৰী পাম। তোমালোকে এনেকে লিখিবা, বা 2x is equal to 90 ডিগ্ৰী বা x is equal to 90/2 বা x is equal to 45 ডিগ্ৰী। অৰ্থাৎ এইটো হ'ব 45 ডিগ্ৰী আৰু তেতিয়া এইটো হ'ব 45 ডিগ্ৰী। তোমালোকে নিশ্চয় বুজিলা। এই কোণটো যেতিয়া আমি 45 ডিগ্ৰী পালো, এই কোণটো 45 হ'ব আৰু এইটো ইতিমধ্যে 90 ডিগ্ৰী বুলি আমি জানিছো। তথাপি আমি যোগ কৰি চাওঁ, 45 আৰু 90 যোগ কৰিলে 180 ডিগ্ৰী হয়। অৰ্থাৎ ত্ৰিভুজৰ কোণৰ যিটো ধৰ্ম, তিনিওটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয়, সেই ধৰ্ম ইয়াত খাটিছে। গতিকে উত্তৰটো শুদ্ধ হৈছে।
তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিলা আৰু ইয়াৰ পিছৰ বাকি যি দুটা অংক থাকিল বা চিত্ৰ থাকিল সেই দুটাও তোমালোকে কৰিবলৈ চেষ্টা কৰিবা নোৱাৰিলে মোক কমেন্ট কৰি জনাবা এবাৰ 2 নম্বৰ চিত্ৰকেইটা লৈছো এই চিত্ৰটোত চোৱাচোন এই কোণটো 80 ডিগ্ৰী এই কোণটো 50 ডিগ্ৰী উলিয়াব লাগে x আৰু y এতিয়া চিত্ৰৰ পৰা আমি উলিয়াব লাগিব ইয়াত যেহেতু কোনো a b c এনেকুৱা নাম দিয়া নাই হে আমি y কোণটো কিমান পাব পাৰিম এই কোণ আৰু এই কোণটো বিপৰীত কোণ তোমালোকে লিখিবা 80 ডিগ্ৰী আৰু y দুয়ো বিপৰীত কোণ গতিকে y = 80 ডিগ্ৰী হ'ব অৰ্থাৎ কি বিপৰীত কোণবিলাক সদায় সমান তোমালোকে তো নিশ্চয় মনত ৰাখিছা বিপৰীত কোণ কাক বোলে এনেকে এডাল ৰেখা আন এডাল ৰেখা যেতিয়া কাটে তেতিয়া এই কোণটো আৰু এই কোণটো বিপৰীত কোণ হয় আৰু এইটো কোণ আৰু এইটো কোণো বিপৰীত কোণ হয় হেতু আমি আগৰ পাঠত পাইছো গতিকে নিশ্চয় তোমালোকে হেতু বুজিলা এতিয়া এই কোণৰ পৰিমাণটো উলিয়াব লাগে সোৱা এই কোণটো পালো আমি 80 ডিগ্ৰী গতিকে এই কোণটো উলিয়াবৰ কাৰণে আমি অলপ আগতে যেনেকে উলিয়াইছো তেনেকে উলিয়াবলৈ চেষ্টা কৰিম x = 180 ডিগ্ৰী minus 50 plus 80 কিমান হ'ব 180 ডিগ্ৰী minus 8 পাছে 13 অৰ্থাৎ 130 ডিগ্ৰী সমান এটো হ'ব 50 ডিগ্ৰী অৰ্থাৎ এই কোণটো হ'ব 50 ডিগ্ৰী নিশ্চয় তোমালোকে এই প্ৰশ্নটো সুন্দৰকৈ উত্তৰ কৰিব পাৰিলা এবাৰ আমি 2 নম্বৰ চিত্ৰটো লৈছো এই চিত্ৰটোত দেখিছো এই কোণৰ পৰিমাণ 30 ডিগ্ৰী আৰু এইটো কোণৰ পৰিমাণ 60 ডিগ্ৰী উলিয়াব লাগে x আৰু y এই ক্ষেত্ৰতো যেহেতু এই কোণটো আৰু এই কোণটো বিপৰীত কোণ গতিকে x হ'ব 60 ডিগ্ৰী তোমালোকে এনেকৈ লিখা ইয়াত 60 ডিগ্ৰী আৰু x বিপৰীত কোণ গতিকে x = 60 ডিগ্ৰী হ'ব অৰ্থাৎ শিক্ষকে বুজি পাব যে তুমি বিপৰীত কোণ জানা আৰু বিপৰীত কোণ যে সমান সেই কথাটো জানা এতিয়া এইটো পালো আমি 60 ডিগ্ৰী এইটো উলিয়াব লাগে এতিয়া y এইটো 30 এইটো 60 হলে এইটো কিমান হ'ব এতিয়া আমি লিখিম এতিয়া y = 180 ডিগ্ৰী minus 60 plus 30 ডিগ্ৰী এটো এনেকৈ বন্ধনী দি ৰাখিবা = 180 ডিগ্ৰী minus 90 ডিগ্ৰী = 90 ডিগ্ৰী অৰ্থাৎ y কোণৰ পৰিমাণ পালো আমি 90 ডিগ্ৰী ছাত্ৰছাত্ৰীসকল তোমালোকে বাকি যি দুটা বা তিনিটা অংক থাকিল বা চিত্ৰ থাকিল হেকিটাও তোমালোকে কৰিবলৈ চেষ্টা কৰিবা আৰু মই আশাবাদী তোমালোকে নিশ্চয় অংককেইটা বুজিছা আৰু কৰিব পাৰিবা এবাৰ 3 নম্বৰ প্ৰশ্নটো লৈছো এটা ত্ৰিভুজৰ এটা কোণৰ পৰিমাণ 60 ডিগ্ৰী ইয়াত তোমালোকক 4টা অপচন দিছে কোনটো অপচন শুদ্ধ হ'ব বা কোনটো হ'ব ইয়াতে চোৱা এটা কোণ যদি 60 ডিগ্ৰী হয় তেতিয়া হলে এইটো উত্তৰ হ'ব নেকি 50 ডিগ্ৰী আৰু 40 ডিগ্ৰী মানে বাকি কোণ দুটা এটা 50 ডিগ্ৰী আৰু এটা 40 ডিগ্ৰী হ'ব নেকি তোমালোকে চোৱা এনেকে চালে হল এই দুটা যোগ কৰি দিয়া তোমালোকে এই দুটা যোগ কৰিলে কিমান হ'ব 50 আৰু 40 যোগ কৰিলে 90 হ'ব আৰু 90 লগত 60 যোগ কৰিলে কিমান হ'ব 90 লগত 60 যোগ কৰিলে 915 150 ডিগ্ৰী হ'ব গতিকে এইটো নহয় কাৰণ আমি জানো তিনিটা কোণ যোগ কৰিলে 180 হ'ব লাগে তেতিয়া হলে আমি ইয়াৰ পিছৰ এইটো চাম 40 আৰু 60 ইহত যোগ কৰিলে 100 হ'ব 100 লগত 60 যোগ কৰিলে হয় 160 এইটো উত্তৰ নহব গতে এইটো নহব এইটো নহব এবাৰ এইটো চাও 60 আৰু 70 67 130 আৰু ইফালে আছে 60 অৰ্থাৎ এইটো হ'ব 190 ডিগ্ৰী গতিকে এইটো শুদ্ধ নহব এইটো চাও ইহতৰ দুটা কোণ আছে 50 আৰু 70 7 আছে 12 অৰ্থাৎ 120 ডিগ্ৰী আৰু ইফালে আছে 60 ডিগ্ৰী
গতিকে এইটো হ'ব 180 ডিগ্ৰী গতিকে এইটো শুদ্ধ হ'ব তোমালোকে নিশ্চয় এতিয়া বুজিলা যে তিনিটা কোণ যোগ কৰিলে 180 ডিগ্ৰী হয় আৰু এই ক্ষেত্ৰত অকল ডি যেটো উত্তৰ আছে সেইটোৱে শুদ্ধ এবাৰ লৈছো 6 নম্বৰ প্ৰশ্নটো ইয়াত আছে এটা ত্ৰিভুজৰ এটা কোণ 80 ডিগ্ৰী আৰু বাকি কোণ দুটা সমান কোণ দুটাৰ যোগ কিমান তোমালোকে ইতিমধ্যে জানিছা যে এটা ত্ৰিভুজৰ যদি দুটা কোণ সমান হয় সেই ত্ৰিভুজটোৰ বাহু দুটাও সমান অৰ্থাৎ ত্ৰিভুজটো হ'ব সমদ্বিবাহু ত্ৰিভুজ এতিয়া সেই কোণৰ পৰা আমি বিচাৰ কৰি চাই এই প্ৰশ্নটো উত্তৰ কৰিবলৈ চেষ্টা কৰিম যেহেতু দুটা কোণ সমান গতিকে সমান কোণ দুটাৰ আমি এটা x ধৰিব লাগিব লিখিম আমি ধৰা হল সমান কোণ দুটাৰ এটা x এতিয়া প্ৰশ্নমতে x plus 80 ডিগ্ৰী is equal to 180 ডিগ্ৰী তোমালোকে এইখিনি বুজিলানে বাৰু কিয় আমি এনেকৈ লিখিলো x plus 80 ডিগ্ৰী is equal to 180 ডিগ্ৰী কাৰণ আমি জানো যে দুটা কোণ সমান হে এটা যদি x হয় আৰু আনটো কোণ x হ'ব আৰু তিনিটা কোণ লগ কৰিলে আমি জানো 180 ডিগ্ৰী হয় সেই কাৰণে সমীকৰণটো এনেকৈ লিখিলো বা 2x plus 80 degree is equal to 180 degree বা 2x is equal to 180 degree minus 80 degree বা 2x is equal to 100 degree বা x is equal to হ'ব 100 degree divided by 2 বা x is equal to 50 degree অৰ্থাৎ xৰ পৰিমাণ পালো আমি 50 ডিগ্ৰী এতিয়া এটা কোণ পালো 50 ডিগ্ৰী আৰু আনটো কোণ তেতিয়া হলে 50 ডিগ্ৰী হ'ব কাৰণ কোণ দুটা যেহেতু আমাক সমান বুলি কোৱা আছিল হে আন কোণটো বা আমি এনেকৈ লিখিম এতেকে সমান কোণ দুটাৰ প্ৰত্যেকটো 50 ডিগ্ৰী হ'ব আমাক হেতুৱে উলিয়াব দিছিল আমি উলিয়ালো তোমালোকে নিশ্চয় এই অংকটো সুন্দৰকৈ বুজিলা এবাৰ 7 নম্বৰ প্ৰশ্নটো লৈছো এই প্ৰশ্নটো চোৱা এটা ত্ৰিভুজৰ কোণ তিনিটাৰ অনুপাত 1:2:1 কোণ তিনিটাৰ যোগ নিৰ্ণয় কৰা এই ক্ষেত্ৰত আমি এনেকৈ ধৰিম ধৰা হল কোণ তিনিটা ক্ৰমে x 2x আৰু x প্ৰশ্নমতে x plus 2x plus x is equal to 180 degree বা 2 3 4 4x is equal to 180 degree বা x is equal to 180 degree divided by 4 বা x is equal to 4 ৰে কিমান যাব 4 3 গুণ 12 4 4 গুণ 16 4 বাৰ আৰু 2 বাকি ৰল 20 হল 4 5 গুণ 20 অৰ্থাৎ 45 ডিগ্ৰী এতেকে কোণ তিনিটা হ'ব এতেকে কোণ তিনিটা হ'ব 45 ডিগ্ৰী আৰু এটা 2x আছিলে নহয় 2 পূৰণ 45 হলে কিমান হ'ব 2 পূৰণ 45 is equal to 90 ডিগ্ৰী এইটো হৈছে উত্তৰ তোমালোকে আকৌ এই উত্তৰটো পৰীক্ষা কৰি চাৱা 45 ডিগ্ৰী আৰু 90 ডিগ্ৰী তিনিটা যোগ কৰিলে আকৌ 180 ডিগ্ৰী হ'ব অৰ্থাৎ উত্তৰটো শুদ্ধ হৈছে ছাত্ৰ-ছাত্ৰীসকল ইমান সময়ে তোমালোকে অনুশীলনী 6.2 আৰু 6.3 ৰ অংকসমূহ বুজিলা নিশ্চয় তোমালোকৰ এই ভিডিওটো ভাল লাগিছে তোমালোকে মোৰ ভিডিওসমূহ ভাল পালে লাইক কৰিবা বন্ধুসকলৰ লগত শেয়াৰ কৰিবা আৰু যিসকলে প্ৰথম বাৰৰ কাৰণে মোৰ চেনেলটো চাইছা সেই সকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে মোৰ ভিডিওসমূহ মই আপলোড কৰাৰ লগে লগে পাবলৈ বেল আইকনটো দবাই দিবা
তোমালোক আটাইলৈ ধন্যবাদ জ্ঞাপন কৰি আজি এই ভিডিঅ'টোৰ ইমানতে সামৰি মাৰিছো ধন্যবাদ